আপুনি কি ক'ব? উৎসৱ চলি আছে, সেইটো বিষয়ত আপুনি দিয়াৰ কথা। এতিয়া মই কি ক'ম আৰু মুছলমান ভাই আসসালামু আলাইকুম, হিন্দু ভাই নমস্কাৰ, মাৰুৱা ভাই জয় ভাৰতী। মই এটা কথা কৈ আছোঁ আপোনাৰ লগত। এতিয়া মুছলমানৰ মানুহৰ দল কোনটো বিচাৰিব, কোনটো হ'ব, কি হ'ব? মুছলমানৰ দলটো একো নাই। কংগ্ৰেছেও বেয়া কাম কৰি গৈছে মুছলমানৰ ওপৰত। ইডিঅ'ও ইমান ভাল নাপায়। ইডিঅ'ৱে যিমানেই কৰে ইডিঅ'ক কোনো শক্তি দিবলৈ নোৱাৰে। এতিয়া বিজেপিও উচ্ছেদ কৰি আছে। এতিয়া মুছলমানে ক'ত যাব, ক'ত বিচাৰিব? মুছলমানে এতিয়া কান্দা কোটা কৰি আছে। এতিয়া মুছলমানে যে কি হ'ব সেই চিন্তাটো ৰাইজে কৰি পেলাই হাত জোৰ কৰিছোঁ। আপোনালোকৰ ৰাইজত ক'ত ভোট দিলে ভাল হ'ব সেইটো জেগাত আপোনাৰ দি দিয়ক। কিন্তু মুছলমানৰ দল এটা দলো নহ'ব, কংগ্ৰেছও ভাল নহ'ব, ইডিঅ'ও ভাল নহ'ব, বিজেপিও এতিয়া উচ্ছেদ কৰি আছে। এতিয়া কি কৰিব? এতিয়া মুছলমানে ক'ত যাব যে এইটো মানে শান্তিটো মানুহে বিচাৰি লওক, ক'ত গ'লে শান্তি হ'ব সেইটোৱে কথা। এতিয়া আপুনি মানে এটা দলকো ভাল নাপায়। এটা দলতো ভাল নহয়, কোন দলত যাব এতিয়া আপোনাৰ চাই লওক। মুছলমানে কোনটো দলৰ হাত ধৰিছে, কোনটো দলে মুছলমানে হাত ধৰি পেলাই লৈ গৈছে? এটা দলেও হাত ধৰা নাই, কংগ্ৰেছেও হাত ধৰা নাই। ক'ত কংগ্ৰেছে ইমান দিন পৰা, আজি 20 বছৰ পৰা কংগ্ৰেছে দল কৰিছে। দল কৰি পেলাই মুছলমানে কি কৰিছে? একো কৰা নাই নহয়। বিজেপি কিন্তু আইনটো ঠিক আছিল, বিজেপিও আইনটো বেয়া নহয় যে, কিন্তু এটা আইন মানে বেয়া লাগিছে, মানে উচ্ছেদটো কৰাটো মানে বেয়া নাই। বিজেপি আইনটো ভাল আছিল, কিন্তু সেইটোৱে কিবা এটা কিন্তু ইডিঅ'ও একো কৰিব নোৱাৰিব। ইডিঅ' কি কৰিব পাৰিব? ইডিঅ'ক কোনো শক্তি কৰিব নোৱাৰিব। এনে মানে দেখাত দলটোক কৰি আছে, সেইটোৱে কথা। তেতিয়াতো আৰু নতুন দল আছে আপোনাৰ, ধৰি লওক ৰাইজৰ দল আছে, আৰু ৰাইজৰ দলে আছে। ৰাইজৰ দল এতিয়া ফট কৰি নতুন দল, সি কেনেকুৱা শক্তি কোলাব পাৰে না নাপাৰে সেইটোতো অন্ধবিশ্বাসৰ দলটোহে, এইটো ডাইৰেক্ট দল নহয়। এতিয়া নতুন হৈ পেলাই কি কৰে নকৰে এইটোতো কোনো কথা নাই। এতিয়া মানে আমাৰ মুছলমানে চাই লওক কোনটো দল ভাল হয়, সেই ভাল দলৰ কোনটো শক্তিশালী হয় সেইটোক দিলে। কিন্তু দল এইটো মুছলমানৰ দল, এটা দলো আপন দল নহয়। সব দলো মুছলমানৰ কাৰণে একো আপন নহয়, সেইটোৱে কথা হ'ল। ঠিক আছে।